নমস্কাৰ, মোৰ নাম বিদ্যা দাস। মই টিচন পাব্লিক স্কুলৰ এগৰাকী ছাত্ৰী হয় আৰু মই আজি এটা কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটোৰ নাম হ'ল মৰমৰ আই, কবি আনন্দ চন্দ্ৰ আগৰৱালা। মৰমৰ আই, কোনে মোক তুলি তালি কৰিলে ডাঙৰ, মোক শুনা মিঠা মাতে পাহৰি ভাগৰ, কৰিছিল স্নেহ মোক দুগালত চুমা খাই, তেৱে মোৰ পূজনীয় মৰমৰ আই। চেনেহাৰ চকুৰ পানী ধাৰে বোৱাই, কোনে মোক ৰাখিছিল বুকুত খুৱাই, টোপনিত লাল কাল মোক কণী চাই, তেৱে মোৰ পূজনীয় মৰমৰ আই। কান্দিছিলোঁ যেৱে নৰিয়াত দুখ পাই, একে ঠিৰে কোনে মোৰ মুখলৈ চাই, মৰো বুলি কান্দিছিল কাৰি সমনীয়া, তেৱে মোৰ পূজনীয় মৰমৰ আই। হৈছিলোঁ থিয় যেৱে অ'ত ত'ত ধৰি, পৰিলেনো কোনে কয় ততালিকে লৰি, নিচুকাই যেই মোক নাম গুণ গাই, তেৱে মোৰ পূজনীয় মৰমৰ আই। মোৰ প্ৰতি এনে যাৰ মৰমতি, কেনেকৈ সিজনা মই পাহৰিম, চেনেহ ভকতি মোৰ বাৰহ সদায়, তজু চৰণত সেয়া মৰমৰ আই।